চৰ্যাপদৰ মূলত কোন সময়ৰ ৰচনা? শংকৰী যুগৰ বৰগীতৰ লগত চৰ্যাপদৰ এটি তুলনামূলক আলোচনা দাঙি ধৰক। চতুৰ্দশ শতিকাৰ আগৰ অসমীয়া লিখিত ভাষাৰ নিদৰ্শন বৰ কম। দেশৰ সেমেকা জলবায়ু, অতিবৃষ্টি আৰু বানপানী, কীট পতংগ, নিগনি, এন্দুৰৰ উৎপাত, ৰাজনৈতিক বিপৰ্যয়, মানুহৰ অনাদৰ আৰু পুথি সংৰক্ষণৰ জ্ঞানৰ অভাৱ আদিৰ ফলত প্ৰাচীন পুথি বহুতে হয়তো কালৰ গৰ্ভত লৈ পালে। বৈষ্ণৱ আন্দোলনে জনসাধাৰণক মাতৃভাষাত ৰচনা কৰা পুথি সমাদৰ আৰু শ্ৰাদ্ধ কৰিবলৈ শিকালে। অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন হ'ল চৰ্যাপদ। চৰ্যাৰ বিষয়ে ইতিমধ্যে অসমীয়া, বাংলা, হিন্দী, মৈথিলী আদি বিভিন্ন ভাষাৰ পণ্ডিতসকলে নিজ নিজ ভাষাৰ প্ৰত্যৰূপৰ নিদৰ্শন তাৰ মাজতে নিহিত হৈ থকা বুলি মত প্ৰকাশ কৰিছে। খ্ৰীষ্টীয় দশম একাদশ শতিকাৰ পৰা আৰম্ভ কৰি চতুৰ্দশ শতিকালৈ এই তিনি চাৰিশ বছৰৰ সাহিত্যিক নিদৰ্শন বুলিবলৈ আমাৰ হাতত আছে মৈত্ৰী, সহজীয়া, বৈদ্য, সিদ্ধাচাৰ্যসকলৰ চৰ্য বিনিশ্চয়, 1907 চনত মহামধ্যপায়া হৰিপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ ৰাজ দৰবাৰৰ গ্ৰন্থলৰ পৰা এই চৰ্যাপদ বা বৈদ্যগানসমূহ উদ্ধাৰ কৰি আনি চৰ্য বিনিশ্চয়, সৰোজ ব্ৰজৰ দেহাকোষ, কৃষ্ণাচাৰ্যৰ দেহাকোষ আৰু ডাকৰ্ণৱ নামৰ চাৰিখন পুথি একেলগ কৰি 1916 চনত 1000 বছৰে পুৰণা বাংলা ভাষাই বৈদ্যগান ও দেহা নাম দি বংগীয় সাহিত্য পৰিষদৰ দ্বাৰা প্ৰকাশ কৰি উলিয়ায়। চৰ্যাগীত চৰ্যাপদ নামৰ সংগ্ৰহৰ মূল আছিল চৰ্যাগীতিকোষ। হৰপ্ৰসাদ শাস্ত্ৰীয়ে ইয়াক চৰ্যাবিন্নিন্ন বুলি নাম দিয়ে। সংক্ষেপে ইয়াক কোৱা হয় চৰ্যাপদ। চৰ্যাপদসমূহ অষ্টাদশৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত আৰু ইয়াৰ কেইবাগৰাকী গীতিকাৰ পুৰণি কামৰূপৰ লোক আছিল। গীতসমূহ আধ্যাত্মিক ভাৱপ্ৰসন্ন আৰু ধাৰ্মিক চিন্তাৰে পৰিপূৰ্ণ। চৰ্যাপদৰ ৰচনাকাল সম্পূৰ্ণ বিভিন্ন পণ্ডিতৰ সামান্য মতৰ মতে প্ৰভাৱ থাকিলেও সকলোৱে একেমুখে স্বীকাৰ কৰিছে যে এই সমূহ খ্ৰীষ্টীয় এইতম শতিকাৰ পূৰ্বৰ নহয় আৰু দ্বাদশ শতিকাৰ পিছৰ নহয়। চৰ্যাপদসমূহ প্ৰত-অসমীয়া ভাষাৰ নিদৰ্শন স্পষ্ট। শংকৰী আৰু প্ৰাক-শংকৰী যুগৰ সাহিত্যত ব্যৱহৃত ভালেমান শব্দ আৰু ব্যাকৰণখিনিক বিশিষ্ট চৰ্যাপদ বা চৰ্যাগীতত সঞ্চালনীভাৱে ব্যৱহৃত হোৱা দেখা যায়। চৰ্যাপদসমূহৰ কাব্যিক মূল্য আছে। লগতে বৰগীতৰ ভাষা, ৰাগ আৰু ছন্দৰ সৈতে চৰ্যাপদৰ মিল দেখা যায়। এই সম্পৰ্কে ড পৰীক্ষিত হাজৰিকাই তেখেতৰ চৰ্যাপদ নামৰ গ্ৰন্থসমূহ চতুৰ্দশ আৱৰণ 2020 চনৰ ডালিমী প্ৰকাশ, গুৱাহাটী 25 বিস্তৃতভাৱে আলোচনা কৰা হৈছে। ত্ৰয়োদশ শতিকালৈকে চৰ্যাপদসমূহে অসমীয়া সংগীতৰ পৰম্পৰাত বিশেষ ভূমিকা পালন কৰি আহিছে। বিভিন্ন ৰাগত বন্ধা সহজান পশুৰ পন্থৰ ধৰ্ম সাধনাৰ যুগ চৰ্যাপদৰ সমূহে ধৰ্ম প্ৰচাৰৰ মাধ্যম ৰূপে কাম কৰিছিল। পৰৱৰ্তী কালত ধৰ্মৰ বিৱৰ্তনৰ ফলত বৌদ্ধতান্ত্ৰিক সহজাত পন্থাৰ পৰিৱৰ্তন ঘটিল আৰু বৈষ্ণৱ ধৰ্মই অধিক প্ৰাধান্য লাভ কৰিলে। বৰগীত আৰু চৰ্যাগীতসমূহৰ উদ্দেশ্য একেটাই, সেয়া হ'ল ধৰ্মীয় আদৰ্শৰ প্ৰচাৰ। ৰাগৰ ব্যৱহাৰত প্ৰাচীন কামৰূপৰ এটা সুকীয়া ৰাগ পদ্ধতিৰ প্ৰচলন আছিল, যি সৰ্বভাৰতীয় ৰাগ পদ্ধতিৰ পৰা পৃথক। ইয়াৰ প্ৰয়োগ চৰ্যাপদৰ ওজাপালি গীত, বৰগীত আদিত দেখা পোৱা যায়। চৰ্যাপদত ব্যৱহৃত হোৱা ৰাগসমূহ হৈছে পদমজুৰি, গগৰা, গুণ্ডুৰী, দেৱকী, ভৈৰৱী, কামোদ, ধনশী ইত্যাদি। সেইবোৰ বৰগীতত ব্যৱহৃত ৰাগকেইটালৈ আশোৱাৰী, ধনশ্ৰী, সুয়াস, বসন্ত, কেদাৰ, গোষ্ঠী, মোহৰ, গুৰু, বসন্ত, কল্যাণ, সিন্ধুৰা ইত্যাদি। বৰগীতসমূহ হৈছে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাহক। পৰম ব্ৰহ্মস্বৰূপ কৃষ্ণক প্ৰেম ভাৱে আৰাধনা কৰাৰ আদৰ্শ বৰগীতত প্ৰকাশ পোৱাৰ লগতে ই মায়াময় সংসাৰৰ অনিয়মিত কাম, ক্ৰোধ, লাভ, মোহ, চৰ্যাপদ আদিৰ নেতিবাচক প্ৰকৃতি সমূহৰ নিজক পৰিশুদ্ধ কৰি অহিংসাসহ সংযম গ্ৰহণ কৰি ভক্তিভাৱে শুদ্ধ পথত আগবাঢ়ি যোৱাৰ মত প্ৰকাশ কৰিছে। সোণ, কীৰ্তন, অৰ্চন, ভঞ্জন, দাস্য, স্মৰণ, পদসেৱা, দেহাপন, সুখিত এই নৱবিধ ভক্তিৰে শিৱৰ আৰাধনা কৰি পৰম গতি লাভ কৰিব পাৰি।
বিধ ভক্তি ৰসত শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠ আখ্যান দিয়া হৈছে। চৰ্যাপদসমূহ হৈছে বৌদ্ধতান্ত্ৰিক সহজমান পন্থাৰ ধৰ্ম সাধন গীত। ইয়াক ভক্তিযোগক প্ৰাধান্য নিদি তান্ত্ৰিক আচাৰ ব্যৱহাৰ যেনে পঞ্চম কাৰক সাধন, যৌগিক ক্ৰিয়া যেনে আসন প্ৰণায়ন, যোগ, ধ্যান আদিক অধিক গুৰুত্ব দিয়া হৈছে, যি সাধনাৰ দ্বাৰা সাধকে পৰমানন্দ লাভ কৰিব পাৰে। নৈৰাত বা দেৱিক খমদি, খৱৰীয়া আদি বিভিন্ন প্ৰতীকৰ দ্বাৰা বুজোৱা হৈছে। দেহৰ ভিতৰত থকা 64টা চক্ৰ বা চক্ৰৰ কেন্দ্ৰক বিভিন্ন যৌগিক ক্ৰিয়াৰ দ্বাৰা জাগৃত কৰি দশমী দুৱাৰ সংসাৰ চক্ৰত উপনীত হ'ব পাৰিলে সাধকে নিৰ্বাণ বা মুক্তি পৰমানন্দ লাভ কৰিব পাৰে। নিৰ্বাণ লাভ কৰাটো হিন্দু ধৰ্মৰ মুক্তি লাভ কৰা সমতুল্য। পৰমাত্মাৰ সমতুল্য ধৰ্মকায়া আৰু জীৱাত্মাৰ সমতুল্য। যদি চিত্ৰকায়ৰ শব্দ প্ৰয়োগ কৰা হয়, ধৰ্মকায়ক লাভ কৰিবলৈ সাধকে স্তুতি প্ৰাৰ্থনা নকৰি ধ্যান আৰু যৌগিক ক্ৰিয়া সাধনত গুৰুত্ব আৰু সহজান পন্থত নিজৰ প্ৰচেষ্টাৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হয়। দুয়োবিধ গীতৰ লক্ষণ একেটাই, কিন্তু পদ বেলেগ বেলেগ। সাংসাৰিক দৃষ্টিকোণৰ পৰা চৰ্যাপ আৰু বৰগীত দুয়োবিধৰ আদৰ্শত মিল দেখা যায়। সাংসাৰিক অৰণ্যত সদৃশ যিকোনো সময়তে বিপদ আহিব পাৰে। তাত বিচৰণ কৰা মনুষ্যসকলক হৰণৰ লগত তুলনা কৰা হৈছে। সেই সময়ত সামাজিক বা ব্যক্তিগত জীৱন ভিন্ন বিপদ আপদৰে ঘেৰা আছিল। বাহ্যিক শত্ৰুৰ উপৰিও কাম, ক্ৰোধ আদি আভ্যন্তৰীণ শত্ৰুবোৰ আছে। মহাপুৰুষ শংকৰদেৱৰ বিৰচিত গোপালে কি গতি কৰিলে নামৰ বৰগীতটিত কৈছে, হে ভৱ গহন বন আজি মো পোষেচ্ছন্ন, তাতে হামো হৰিণা বেহাই, ফন্দিলো মায়াৰ পাশে কাণ বাঢ়ে ধায়া আশে, কাম ক্ৰোধ কুত্তা খেদি যায়। 6 নং চৰ্যাপদটি উল্লেখ ভাৱাৰ্থ যে কাৰ সৈতে এই সংসাৰ বননিত কি কাৰণে আছে। চাৰিওফালে বিপদৰ জাননী পোৱা গৈছে। নিজৰ মাংসই হৰিণাৰ বাবে শত্ৰু। হৰিণাই উপদেশ দিছিল। হৰিণীয়ে হৰিণাক উপদেশ দিলে যাতে তেওঁলোকে এই বিপদসংকুল বন এৰি আন বনলৈ গুচি যায়। কোৱা মাত্ৰকে হৰিণা আন বনলৈ হৰিণীৰ সৈতে তাৰ বেগেৰে গুচি গ'ল। দুয়োটা গীততে সংসাৰখনক অৰণ্যৰ সৈতে তুলনা কৰিছে, য'ত জীৱনৰ কোনো নিৰাপত্তা নাই, যিকোনো মুহূৰ্ততে জীৱনলৈ হানি আহিব পাৰে। বৰগীতটিত ইয়াৰ পৰিত্ৰাণৰ উপায় স্বৰূপে পৰমেশ্বৰ চৰণত প্ৰাৰ্থনা জনাইছে। আনফালে চৰ্যাপদত নিজে ইয়াৰ উপায় বিচাৰি আন ঠাইলৈ আঁতৰি গৈছে। এই নিশ্চৰবাদী বৌদ্ধ আদৰ্শমতে সংসাৰত আমি নিজৰ সমস্যা নিজে সমাধান কৰিব লাগিব। আন কোনো ঈশ্বৰবাদী ব্যক্তিয়ে আমাক পৰিত্ৰাণ নকৰে। সেইকাৰণে ইয়াত হৰিণীয়ে নিজে ব্যৱস্থা লোৱা দেখা গৈছে। সৰবাত ৰচিত 38 নং চৰ্যাত সংসাৰৰ অনিত্যতা মনৰ বান্ধনৰো কাৰণ এই সংসাৰ বুলি উল্লেখ কৰিছে। নৌবাহী নৌকা টান জীৱন নাও লক্ষ্য অভিমুখে চলাবলৈ হ'লে সুদৃঢ়ভাৱে তাৰ ঘূৰ টানিব লাগিব। সহজ পোনপথেৰে যোৱা, আন পথেৰে নাযাবা। বাট নিষ্কণ্টক নহয়, ইয়াৰ প্ৰলোভৰ বৰ বনবান বিষয় বাসনা যেতিয়া উঠলি উঠে সকলোখিনি ধ্বংস কৰে। নৈৰ সিপাৰলৈ সহজ আনন্দ পথলৈ বাসনাৰ প্ৰলোভৰ বিপৰীতে উজাই যাব লাগিব লক্ষ্য স্থানৰ দিশে। কান্দোপাত ৰচিত 7 নং চৰ্যাপদটি প্ৰকাশ পাইছে। সাংসাৰিক বিচিত্ৰবাদ বিভিন্নতাবোধ অনৰ্থহীনতাতে তৃণী ভিন্না ভনয় কানহ ভৱই পৰিছিয়া। ইয়াৰ ভাৱাৰ্থ হৈছে তেওঁলোক ভিন্ন, এনেকুৱা কোনো ভিন্ন ভাৱ নাই এই জগতৰ অপৰিচয়ত, অৰ্থাৎ এই মহা শক্তিৰে প্ৰকাশিত মাত্ৰ অজ্ঞানতাৰ মূৰ্খজনেহে ইয়াৰ ভিন্ন ভিন্ন দেখা পায়। এইদৰে শংকৰদেৱে কীৰ্তন গ্ৰন্থত কৈছে। সেই কথা শক্তিয়ে হৈছে বৌদ্ধ ধৰ্মত শূন্য আৰু হিন্দু দৰ্শনত ঈশ্বৰ। শংকৰদেৱ বিৰচিত নাৰায়ণ কহে ভকতি কৰো তেৰ বৰগীতটিত কৈছে, য'ত জীৱ মন্দ, য'ত জীৱ জংগম কটি পতংগ অগণন গজগতে এৰি যায়। শব্দ সম্ভাৰৰ সাদৃশ্য চৰ্যাপদবোৰে হৈছে বৰগীতৰ পূৰ্বকালৰ ৰচনা। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতসমূহ চৰ্যাপদৰ অনেক শব্দ হুবহু ৰূপত প্ৰয়োগ কৰা হৈছে। চৰ্যাপদত যেনে ব্যৱহাৰ হৈছে, এইখন
এইখন বৰগীতটো ব্যৱহাৰ হৈছে এইখন সময়ে মধুপুৰী বিহু প্ৰাণ অংকাৱলী শংকৰদেৱ ব্যৱহাৰ কৰিছে এনেদৰে গৃহক আনিলা আংকুৱা চৰ্যাপদত ব্যৱহাৰ হৈছে আনখ মাধৱদেৱত বৰগীতত এনেদৰে হুবহু শব্দৰ ব্যৱহাৰ কৰা দেখা যায়। গতিকে চৰ্যাপদ আৰু বৰগীতৰ মাজত এনেধৰণৰ তুলনামূলক সাদৃশ্য বৈসাদৃশ্য আলোচনা কৰিব পৰা যায়। থেংক ইউ।